সুখী থকাৰ 7টা মন্ত্ৰ এইবোৰ মানি চলিলে সদায় সুখী থাকিব উপাৰ্জনতকৈ খৰচ কেতিয়াও বেছি নকৰিব ভুল কৰি স্বীকাৰ কৰোতে সংকোচ কেতিয়াও নকৰিব বেয়া কামত কেতিয়াও আগুৱাই নাযাব ভাল কামত কেতিয়াও পিছুৱাই নাযাব কাৰো দুখ কষ্টৰ কাৰণ নহব আনৰ সম্পত্তিত কেতিয়াও লোভ নকৰিব আনক লৈ কেতিয়াও সমালোচনা নকৰিব বহুতে কয় মানুহজন সলনি হৈ গৈছে কিন্তু বাস্তৱত এনেকুৱা নহয় মানুহজন আগৰ দৰেই আছে সলনি হৈ যোৱা নাই পাৰ্থক্য এইটোৱেই যে আগতে তেওঁ অন্ধ আছিল আৰু এতিয়া তেওঁ দেখিব পৰা হৈছে তিনিটা বস্তু বহুত মূল্যৱান সম্পৰ্কত সন্মান থকা দৰকাৰ ভালপোৱাত বিশ্বাস থকা দৰকাৰ বন্ধুত্বত গুৰুত্ব থকা দৰকাৰ পৃথিৱীত কোনো মানুহ অযোগ্য নহয় সকলোৰে কিবা নহয় কিবা গুণ ভিতৰত লুকাই থাকে পাৰ্থক্য কেৱল কাৰোবাৰ প্ৰকাশ পায় আৰু কাৰোবাৰ প্ৰকাশ নাপায় আমি জীৱনৰ কিছু কিছু ক্ষেত্ৰত সহ্য কৰিবও লাগে আৰু সুযোগ পালে ভুল শুদ্ধ বিচাৰ কৰি এষাৰ দুষাৰ ক'বও লাগে আৰু জীৱনত আমি শান্তিৰে থাকিবও লাগে কি অদ্ভুত কাৰোবাৰ সুখ দেখিলে সুখী হোৱাৰ সলনি আফসোস হয় কোনোবা বিপদত পৰিলে সমবেদনাৰ সলনি সমালোচনা বেছি হয় আপোনাৰ অৰ্থ কম থাকক আপোনাৰ যোগ্যতা কম হওক কিন্তু আপোনাৰ কথা ব্যৱহাৰ আৰু আপোনাৰ আচৰণ যেন সুন্দৰ হওক মানুহ হিচাপে এইটোৱে ডাঙৰ সম্পদ চকুৰ পানী হৈছে সকলোতকৈ মূল্যৱান কাৰণ কিয় জানেনে পৃথিৱীত চকুৰ পানীয়ে একমাত্ৰ যিয়ে বুজাব পাৰে বেদনা কি কাৰোবাক হেৰুৱাৰ কষ্ট কি আপুনি যেতিয়া বুজি পাব যে ভগৱানৰ বাহিৰে আপোনাৰ আৰু কোনো নাই তেতিয়া আপুনি এইটো বুজিব লাগিব ভগৱানক পালে আপোনাক আৰু একোৰে দৰকাৰ নাই নিজৰ জুপুৰিত ৰাজ কৰাটো বেলেগৰ মহলত গোলামী কৰাতকৈ বহু গুণেই ভাল যিজন আপোনাৰ নিজৰ নহয় তেওঁৰ ওপৰত কিহৰ অধিকাৰ দেখুৱাবলৈ যায় যিসকলে নেকি আপোনাৰ দুখ কষ্টক বুজি নাপায় তেওঁলোকক এই সকলোবোৰ কৈনো আপুনি কি পাব সেইজনক গুৰুত্ব দিবলৈ শিকক যিজনে আপুনি কৰা বেয়া ব্যৱহাৰৰ পিছতো আপোনাৰ লগতে আছে আপোনাৰ চকুলো মচি আপোনাক হহুৱাবলৈ বিচাৰিছে দুখ সমস্যাৰ মাজতো আপোনাৰ মুখত এটি হাঁহি বিৰিঙাবৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে আনে কৰা প্ৰশংসাত কেতিয়াও গলি নাযাব খঙত কেতিয়াও অধৈৰ্য নহব নিজৰ বদনাম শুনি কেতিয়াও ভাগি নপৰিব ধৈৰ্য নেহেৰুৱাব আৰু কাৰোবাৰ মিঠা শব্দ শুনি কেতিয়াও পিছলি নাযাব যিসকলে আপোনাক অলপো কেয়াৰ নকৰে ইম্পৰ্টেন্স নিদিয়ে সেই সকলৰ লগত লাগি থকাতকৈ অকলে থকাটোৱে বহু গুণে ভাল নিজৰ দুখত নিজৰ সাৰথি আপুনি নিজেই হওক কাৰণ আজিৰ এই কলিযুগত কোনো কৃষ্ণ আপোনাৰ সাৰথি হ'বলৈ নাহে